ৰাতিপুৱা মই এনেইতো 8টামান বজাত গৈ পাব লাগে, কিন্তু মোৰ অকণমান পলম হয় কাৰণ খোৱা বোৱাটো মই নিজে বনাব লগা হয় ৰাতিপুৱা খোৱা বোৱা উঠি। তো সেই উঠি পেলাই মই খোৱা বোৱা বনাই মেলি মই অফিচ গৈ পাওঁতে 8:30 9টা বাজি যায় এনেকুৱা। তো তাৰপিছত তাৰ পৰা বস্তুখিনি লৈ আকৌ অফিচৰ পৰা ওলাই যোৱালৈকে আপোনাৰ 12টামান বাজি যায়, 11:30 12টা বাজি যায়। বস্তুখিনি চব শ্বৰ্ট টৰ্ট কৰি মিলাই মেলি লৈ যাবলৈ। আৰু পাৰ্চেল বহুত থাকে কেতিয়াবা তেনেকুৱা আপোনাৰ। তাৰপিছত মোৰ সন্ধিয়া 7টামান বাজি যায়গৈ আৰু দি মেলি অহালৈকে। তাৰপিছত জীৱন গঢ়াৰ সপোনটো কেনেকৈ পূৰ কৰা? পঢ়া শুনা, মানুহ হ'ব লাগিব, কাৰণ সদায় মই ডেলিভাৰ কৰিও থাকিব নোৱাৰোঁ, নহয় জানো? তোমাৰ উদ্দেশ্যও নহয় সেইটো। সেইখিনি কেনেকৈ পূৰোৱা তুমি? প্ৰথম মানে মোৰ বহুত কষ্ট হৈছিল, মই একোৱে মিলাব পৰা নাছিলোঁ। প্ৰথমটো মই একোৱেই কৰা যোৱা নাছিলোঁ মানে। পিছলৈ লাহে লাহে অলপ সময় মিলাই ৰাতিলৈ হ'লে অকণমান ধৰক কিবা বেলেগ বস্তু পঢ়া মেলা হয় বা এনেই কিবা চোৱা মেলা হয়। সেই তেনেকেই ধৰক কৰি আছিলোঁ আৰু চব। এনেই সাধাৰণতে আমাৰ ডেকা ল'ৰাবিলাকে সন্ধিয়া এটা আড্ডাত ওলায়, অলপ সেই ধৰণৰ পৰিৱেশ তোমাৰ জীৱনলৈ চাগে অহা নাছিল, কাৰণ তুমিতো ডেলিভাৰী লৈ 7টালৈকে ব্যস্ত থাকা, 8টাও বাজে, পট কৰোঁ সেয়া 9টাও বাজে কেতিয়াবা। সেনে সুবিধা তোমাৰ সন্মুখত চাগে নাছিল আৰু। ভাবিছিলোঁ প্ৰথম মানে নকৰোঁ বুলি, কিন্তু পিছত কৰিলোঁ। তাৰপিছত মোৰ এতিয়া মানে মোৰ অফিচৰ মানুহখিনি বহুত ছাপৰ্টিভ মানে। মোৰ প্ৰেছাৰ থাকে, এনেকুৱা নহয় যে প্ৰেছাৰ নাই, বাট মোৰ অফিচৰ মানুহখিনি বহুত ভাল, কুল কাম হৈ থাকে, হাঁহি ধেমালি কৰি থাকে, ফূৰ্তি কৰি থাকে, ইটো সিটো লগত। তো মানে মোৰ অফিচৰ টাইমটো ভাল। ৰাতিপুৱা মই এনেইতো 8টামান বজাত গৈ পাব লাগে, কিন্তু মোৰ অকণমান পলম হয় কাৰণ খোৱা বোৱাটো মই নিজে বনাব লগা হয় ৰাতিপুৱা খোৱা বোৱা উঠি। তো সেই উঠি পেলাই মই খোৱা বোৱা বনাই মেলি মই অফিচ গৈ পাওঁতে 8:30 9টা বাজি যায় এনেকুৱা। তো তাৰপিছত তাৰ পৰা বস্তুখিনি লৈ আকৌ অফিচৰ পৰা ওলাই যোৱালৈকে আপোনাৰ 12টামান বাজি যায়, 11:30 12টা বাজি যায়। বস্তুখিনি চব শ্বৰ্ট টৰ্ট কৰি মিলাই মেলি লৈ যাবলৈ। আৰু পাৰ্চেল বহুত থাকে কেতিয়াবা তেনেকুৱা আপোনাৰ। তাৰপিছত মোৰ সন্ধিয়া 7টামান বাজি যায়গৈ আৰু দি মেলি অহালৈকে। তাৰপিছত জীৱন গঢ়াৰ সপোনটো কেনেকৈ পূৰ কৰা? পঢ়া শুনা, মানুহ হ'ব লাগিব, কাৰণ সদায় মই ডেলিভাৰ কৰিও থাকিব নোৱাৰোঁ, নহয় জানো? তোমাৰ উদ্দেশ্যও নহয় সেইটো। সেইখিনি কেনেকৈ পূৰোৱা তুমি? প্ৰথম মানে মোৰ বহুত কষ্ট হৈছিল, মই একোৱে মিলাব পৰা নাছিলোঁ। প্ৰথমটো মই একোৱেই কৰা যোৱা নাছিলোঁ মানে। পিছলৈ লাহে লাহে অলপ সময় মিলাই ৰাতিলৈ হ'লে অকণমান ধৰক কিবা বেলেগ বস্তু পঢ়া মেলা হয় বা এনেই কিবা চোৱা মেলা হয়। সেই তেনেকেই ধৰক কৰি আছিলোঁ আৰু চব। এনেই সাধাৰণতে আমাৰ ডেকা ল'ৰাবিলাকে সন্ধিয়া এটা আড্ডাত ওলায়, অলপ সেই ধৰণৰ পৰিৱেশ তোমাৰ জীৱনলৈ চাগে অহা নাছিল, কাৰণ তুমিতো ডেলিভাৰী লৈ 7টালৈকে ব্যস্ত থাকা, 8টাও বাজে, পট কৰোঁ সেয়া 9টাও বাজে কেতিয়াবা। সেনে সুবিধা তোমাৰ সন্মুখত চাগে নাছিল আৰু। ভাবিছিলোঁ প্ৰথম মানে নকৰোঁ বুলি, কিন্তু পিছত কৰিলোঁ। তাৰপিছত মোৰ এতিয়া মানে মোৰ অফিচৰ মানুহখিনি বহুত ছাপৰ্টিভ মানে। মোৰ প্ৰেছাৰ থাকে, এনেকুৱা নহয় যে প্ৰেছাৰ নাই, বাট মোৰ অফিচৰ মানুহখিনি বহুত ভাল, কুল কাম হৈ থাকে, হাঁহি ধেমালি কৰি থাকে, ফূৰ্তি কৰি থাকে, ইটো সিটো লগত। তো মানে মোৰ অফিচৰ টাইমটো ভাল হৈ যায় মানে। ৰাতিপুৱা মই এনেইতো 8টামান বজাত গৈ পাব লাগে, কিন্তু মোৰ অকণমান পলম হয় কাৰণ খোৱা বোৱাটো মই নিজে বনাব লগা হয় ৰাতিপুৱা খোৱা বোৱা উঠি। তো সেই উঠি পেলাই মই খোৱা বোৱা বনাই মেলি মই অফিচ গৈ পাওঁতে 8:30 9টা বাজি যায় এনেকুৱা। তো তাৰপিছত তাৰ পৰা বস্তুখিনি লৈ আকৌ অফিচৰ পৰা ওলাই যোৱালৈকে আপোনাৰ 12টামান বাজি যায়, 11:30 12টা বাজি যায়। বস্তুখিনি চব শ্বৰ্ট টৰ্ট কৰি মিলাই মেলি লৈ যাবলৈ। আৰু পাৰ্চেল বহুত থাকে কেতিয়াবা তেনেকুৱা আপোনাৰ। তাৰপিছত মোৰ সন্ধিয়া 7টামান বাজি যায়গৈ আৰু দি মেলি অহালৈকে। তাৰপিছত জীৱন গঢ়াৰ সপোনটো কেনেকৈ পূৰ কৰা? পঢ়া শুনা, মানুহ হ'ব লাগিব, কাৰণ সদায় মই ডেলিভাৰ কৰিও থাকিব নোৱাৰোঁ, নহয় জানো? তোমাৰ উদ্দেশ্যও নহয় সেইটো। সেইখিনি কেনেকৈ পূৰোৱা তুমি? প্ৰথম মানে মোৰ বহুত কষ্ট হৈছিল, মই একোৱে মিলাব পৰা নাছিলোঁ। প্ৰথমটো মই একোৱেই কৰা যোৱা নাছিলোঁ মানে। পিছলৈ লাহে লাহে অলপ সময় মিলাই ৰাতিলৈ হ'লে অকণমান ধৰক কিবা বেলেগ বস্তু পঢ়া মেলা হয় বা এনেই কিবা চোৱা মেলা হয়। সেই তেনেকেই ধৰক কৰি আছিলোঁ আৰু চব। এনেই সাধাৰণতে আমাৰ ডেকা ল'ৰাবিলাকে সন্ধিয়া এটা আড্ডাত ওলায়, অলপ সেই ধৰণৰ পৰিৱেশ তোমাৰ জীৱনলৈ চাগে অহা নাছিল, কাৰণ তুমিতো ডেলিভাৰী লৈ 7টালৈকে ব্যস্ত থাকা, 8টাও বাজে, পট কৰোঁ সেয়া 9টাও বাজে কেতিয়াবা। সেনে সুবিধা তোমাৰ সন্মুখত চাগে নাছিল আৰু। ভাবিছিলোঁ প্ৰথম মানে নকৰোঁ বুলি, কিন্তু পিছত কৰিলোঁ। তাৰপিছত মোৰ এতিয়া মানে মোৰ অফিচৰ মানুহখিনি বহুত ছাপৰ্টিভ মানে। মোৰ প্ৰেছাৰ থাকে, এনেকুৱা নহয় যে প্ৰেছাৰ নাই, বাট মোৰ অফিচৰ মানুহখিনি বহুত ভাল, কুল কাম হৈ থাকে,
হাঁহি ধেমালি কৰি থাকে ফূৰ্তি কৰি থাকে ইটো সিটোৰ লগত তো মানে মোৰ অফিচৰ টাইমটো ভাল হৈ যায় মানে